জুবিনৰ জন্মটো গাৰো পাহাৰত হৈছে। আজি জুবিন গাৰ্গৰ জন্মদিন, গতিকে আপোনাৰ পৰা এটা শুভেচ্ছা বিচাৰিছোঁ। শুভেচ্ছা মই হাৰ্টৰ পৰা দিছোঁ। আজি পুৱাও কৈছোঁ, এতিয়াও কওঁ, অনবৰত ক'ম। তাৰ বিষয়ে ক'বলৈ হ'লে মই সদায় শুভেচ্ছা জনাওঁ আৰু আনন্দ পাওঁ। হয়, আমি আপোনাৰ লগত কিছু কথা পাতিব বিচাৰিছোঁ, সেইকাৰণে আপোনাৰ ঘৰলৈ আহিছোঁ। জুবিন গাৰ্গ ডাঙৰীয়াক আমি বহু আগৰ পৰা, প্ৰায় 90 দশকৰ পৰা আমি পাইছোঁ বি বৰুৱা মহাবিদ্যালয়ত পঢ়াৰ পৰা। গতিকে শৈশৱত জন্ম ক'ত হৈছিল বা গান কেতিয়াবা শিকিছিল, অকণমান জনাওকচোন। জুবিনৰ জন্মটো গাৰো পাহাৰত হৈছে। গাৰো পাহাৰত তাৰপিছত মোৰ ট্ৰেন্সফাৰৰ কাৰণে আমি কামৰূপ জিলালৈ ট্ৰেন্সফাৰ হ'লোঁ প্ৰথমতে। তাৰপিছত তেজপুৰ জিলা, তাৰপিছত গোলাঘাট জিলা, তাৰপিছত লখিমপুৰ, তাৰপিছত আৰু মাৰ্ঘেৰিটা, তাৰমানে তিনিচুকীয়া জিলা। এইদৰে মই জিলা কৰি কেইবাখনো জিলাত ঘূৰিলোঁ। তাৰপিছত ৰাউণ্ড অফ চেঞ্জিং পজিশ্যনছ আহিলে, মই ঘূৰিলোঁ। তাৰপিছত এসময়ত গৈ টেম্পৰেৰী ফৰ 7 years গৈ পেলাই অল ইণ্ডিয়া ষ্টেজত কাম কৰিবলৈ পালোঁ। 7খন কলেজত লেকচাৰাৰ অফ এডমিনিষ্ট্ৰেটিভ চাব কলেজ অফ দি ৰেচপেক্টিভ কলেজ অফ দি ৰেচপেক্টিভ ডিষ্ট্ৰিক্ট। হয়, আপুনি আগৰবাৰ মই আপোনাৰ ঘৰৰ ওচৰতে থাকোঁ, গতিকে আমি আহি থাকোঁ মই আপোনাৰ ওচৰলৈ। আপুনি বহুত ধুনীয়া ধুনীয়া কথাবোৰ মোক কয় জুবিন গাৰ্গ সম্পৰ্কে। আপুনি কৈছিলে যে শৈশৱতে যেতিয়া একেবাৰে সৰু আছিল, জন্মৰ সময়ত এটা ৰেডিঅ' এটা দি খুৱাই থৈছিলে, অকণমান কওকচোন কাহিনীটো। কাহিনীটো একো নাই। তেওঁ জন্ম হোৱাৰ পিছত মাকে বাৰু ৰখাব নোৱাৰা হ'ল, তেওঁ কান্দি থাকে বেছিকৈ। ক'ত আছিল তেতিয়া? তেতিয়া মই তুৰাত আছিলোঁ, তুৰাত এমপ্লয়মেণ্ট এক্সচেঞ্জ ডিপাৰ্টমেণ্টত। তো তেওঁক নিচুকাবৰ কাৰণে আমাৰতো তাত কোনো আত্মীয় কোনো মানুহ নাই, মানুহ আনি তেওঁক মাতি আনিবলৈ। শেষত ভাবিলোঁ সংগীতৰ প্ৰতি কিবা আকৰ্ষণ পায় নেকি, তেওঁ কান্দি থাকে অনবৰত দেখোঁ। সেই হিচাপে গৈ মই এটা ৰেডিঅ' আনি দিলোঁ, ফিলিপছৰ বাহাদুৰ ৰেডিঅ'। দাম আছিলে 200 টকা। সেইটো আনি দি তেওঁক দিলোঁ। কিন্তু ইয়াৰ পিছত দেখিছোঁ ক্ৰমান্বয়ে তেওঁ গানৰ প্ৰতি আকৃষ্ট হৈছে। গানটো বজাই দিলে তেওঁ শুই পৰে। সেইকাৰণে গাৰ কাষত ৰেডিঅ'টো অকল কম ভলিউমত অন কৰি আমি দিবলৈ আৰম্ভ কৰিলোঁ, আৰু এই দৰৱটোৱে কাম কৰিলে। তাৰপিছত আকৌ গাৰো হিলছৰ পৰা মই কামৰূপ জিলালৈ ট্ৰেন্সফাৰ হ'লোঁ। তাৰ মাজত এই সংগীতৰ চৰ্চা ক'ত কৰিছিলে আৰম্ভণিতে? তেওঁতো আৰম্ভণিতে সংগীতৰ চৰ্চা ঘৰত কৰিছিলে, মাকে গান গাই শুনাই। তাৰপিছত যোৰহাটলৈ আহি, যোৰহাটলৈ যেতিয়া ট্ৰেন্সফাৰ হৈছিলোঁ, যাৰ কাম কৰিছিলোঁ যোৰহাটত, তেওঁ ঘৰতেই সংগীতৰ সাধনা কৰিবলৈ লগৰ ল'ৰাবিলাক ওলাল। গাঁৱৰ যোৰহাট টাউনত তেওঁৰ লগৰ ল'ৰা, সেইবিলাকৰ লগত গান শিকিবলৈ ল'লে। ফুৰিবলৈ যায়, তেওঁ গান শিকে, ল'ৰাই তেওঁক গান গাবলৈ কয়, তেওঁ গায়ো। এইভাৱে তেওঁৰ প্ৰাথমিক সংগীত শিক্ষাটো নিজৰ ছিষ্টেম মতে শিকিলে। এইটোত আমি একো অৰিহণা যোগাব পৰা নাই, কাৰণ মই তাত নাথাকোঁ। মোৰ ট্ৰেন্সফাৰ হ'ল, তেওঁলোক যোৰহাটত থাকি গ'ল। এই সূত্ৰেই আৰু ক'ব লাগিব, মই আকৌ ACSত সোমালোঁ। তেতিয়ালৈকে ACSত সোমোৱা নাছিলোঁ। ACSত সোমালোঁ তো কাছাৰ জিলাত, কাছাৰ নহয় তেতিয়া কৰিমগঞ্জৰ, কাছাৰ জিলাৰ কৰিমগঞ্জত মই ট্ৰেন্সফাৰ হৈ গ'লোঁ। তেওঁলোককো লৈ গ'লোঁ। কৰিমগঞ্জত এজন বেংগলী মানুহ আছিলে, বাঁহীবাদক আৰু তবলাবাদক। তেখেতে জুবিনক গান শিকাবলৈ ল'লে, হাৰমনিয়ামটো। তেওঁ জুবিনক এটা হাৰমনিয়ামো আনি দিয়া হ'ল আজিনৰ পৰা। জুবিনৰ নিজৰ হাৰমনিয়ামটো অলপ পিছত কিনিব, যেতিয়া আমি কৰিমগঞ্জ জিলালৈ আহিলোঁ তেতিয়া। জুবিনৰ প্ৰথম সংগীত শিক্ষক এই মিষ্টাৰ বেনাৰ্জী, কি বেনাৰ্জীটো মই পাহৰিলোঁ। বেনাৰ্জীৰ তলত আণ্ডাৰত আৰম্ভ হ'ল, আৰু কিনাৰৰে এটা বেংগলী ফেমিলি, তেওঁ আমাৰ অফিচাৰ আছিলে ACSৰ। তেওঁৰ ল'ৰাটোও গান শিকিবলৈ ল'লে জুবিনক দেখা দেখি। দুইজন, এজন হাৰমনিয়ামত, এজন সংগীতত। দুইজন প্ৰায় সৰু ল'ৰা হিচাপে ওস্তাদ হৈ গ'ল বুলি ক'ব লাগিব।
তেতিয়া আপুনি শৈশৱতে আপুনি ভাবিছিলনে যে এটা সময়ত 90 দশকতেই যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে জুবিন গাৰ্গে, আজি যুৱ প্ৰজন্মৰ সাৰ্থক হ'ল, তেতিয়া আপুনি ভাবিছিলনে? তেতিয়া আপুনি এইটো ফাইনেল ডিচিশ্যন বুলি মই ভবা নাই, কিন্তু নভবা নহয় কাৰণ তেওঁ যেতিয়াই তেতিয়াই গানৰ সুৰ অধ্যৱসায় কৰে মুখৰ ভিতৰত, লগৰ ল'ৰাটো হাৰমনিয়াম বজাই দিয়ে, আকৌ এওঁ কিবা এটা বজায়, এইদৰে দেখা যায় গ্ৰামৰ প্ৰতি আকৃষ্টি হোৱাটো তেওঁলোকৰ আবেলিৰ খেল নিচিনাকৈ চলি থাকিল। তেওঁলোকে গান শিকিবলৈ ল'লে। জুবিন গাৰ্গ খুব স্পষ্টবাদী, মনলৈ যিটো কথা আহে, যিটোকে সঁচা বুলি ভাবে সেই কথাটোকে কৈ দিয়ে। সৰুতে আপুনিতো বহুত কম সময় পাইছে কাৰণ আপুনি চাকৰিৰ কাৰণে ঘূৰি ফুৰে, তথাপিও স্পষ্টবাদী যিটো জুবিন গাৰ্গ, আপুনি কি ক'ব? সেই তেওঁ স্পষ্টবাদী বুলি মই স্পষ্টকৈ জানিলোঁ। তেওঁৰ লগত কথা পাতোঁ নহয়, কথা পাতিলে তেওঁ মোক নুসুধিবলগীয়া কথাও সুধি দিয়ে কেতিয়াবা। তেতিয়া মই ভাবোঁ এওঁ খুব স্পষ্টবাদী হ'ব পাৰিব ভৱিষ্যতে, যদি সেই ধৰণৰ চিন্তাবিলাক থাকে। সেইটো সিমানেই। কেতিয়াবা জুবিন গাৰ্গক লৈ আপোনাৰ চিন্তা হৈছিল নে? কাৰণ স্পষ্টবাদী হ'লে বহু ক্ষেত্ৰত অসুবিধা হয়, কাৰণ আমি নদী কেইবাখনো পাৰ হৈ যাব লাগে কাছাৰলৈ যাওঁতে। আকৌ মই য'ত চাকৰি কৰোঁ তাত মোৰ চাৰ্কলৰ ভিতৰতো ডাঙৰ পুখুৰী আছে, আৰু ল'ৰা ছোৱালীবিলাক স্কুলৰ বন্ধত খেলিবলৈ যায়, সাঁতুৰিবলৈ যায়। তেতিয়া আমাৰ চিন্তা এইটো হৈ যায়, গাইড নাই কোনো, তেওঁ তাত সাঁতুৰিছে, কোনো গাইড নাই। কিন্তু সেইবোৰ চিন্তাই আমাক কেতিয়াবা বিব্ৰত কৰে, মাকক বেছিকৈ বিব্ৰত কৰে, মাকজনীয়ে বেছি চিন্তা কৰে। এনেকুৱা হয়, নোহোৱা নহয়। মই আপোনাক সুধিছিলোঁ যে তেওঁ জুবিন গাৰ্গ তেখেত যে স্পষ্টবাদী, এই ক্ষেত্ৰত আপোনাৰ কিবা চিন্তা হৈছিল নেকি? নাই হোৱা, মই ভাল পাইছিলোঁ। যি দেখিছা কৈ দিবা, দ্বিতীয় কথা ভাবিবলৈ নাই, কাৰণ ময়ো নাভাবোঁ। ময়ো ঘৰতে হওক পৰতে হওক মোৰ মুখৰ পৰা ফচকৈ এই দেখা কথাটো ওলাই যায়, কাৰণ মই জানো পিছৰটো মই টুকুৰা কেনেকৈ জোৰা দিম যদি মই সঁচা কথা নকওঁ। এতিয়া কাঠি এটা কাটিছোঁ, এইটো ভুল হ'ল, পিছৰ টুকুৰা কেনেকৈ জোৰা দিম মই, সেইটো কাৰণে মই তাক বাধা নিদিওঁ। কেতিয়াবা কৈছোঁ, সেইজন ডাঙৰ মানুহ তোমাতকৈ তেওঁক এনেকৈ কথা নক'বা, বা এইগৰাকী মাইকী মানুহ তোমাৰ মাৰ নিচিনা, তুমি টানকৈ কথা নক'বা। কিবা এটা কৰিলে আমি তাত আমাৰ ক্ষতি একো নাই, গতিকে তুমি তোমাৰ ভালকৈ কৈ গুচি যাবা, কোনো প্ৰতিকাৰ নিবিচাৰিবা কথাবিলাকৰ। আপুনি কৈছে যে আপোনাৰ অভিধানত গৌৰৱ বোলা শব্দটো আপোনাৰ অভিধানত নাই, গতিকে আপুনি এই মুহূৰ্তত, ঠিক আছে আপুনি গৌৰৱ নকৰে, কিন্তু আপুনি জুবিন গাৰ্গৰ পৰা অনাগত দিনত কি বিচাৰিব? জুবিনৰ পৰা মই কাৰোৰ পৰা একো নিবিচাৰোঁ। ইন দিছ ৱৰ্ল্ড মাই ডাটাৰ, মাই ছান, মাই ডাটাৰ ইন ল, কাৰোৰ পৰা আজিলৈকে মই একো খোজা নাই। কোনো এটা বস্তু, নট এ ছিংগুল আইটেম মই মোক দিবিচোন বুলি কোৱা নাই। কেতিয়াবা কাৰোবাক কৈছোঁ তুমি আমুকৰ ঘৰলৈ যাবাচোন, তেওঁ যোৱা নাই। তেওঁ আমাতকৈ ছিনিয়ৰ, তেওঁ ল'ৰা ছোৱালীবোৰৰ লগত কথা পাতে, সেইটো কথাহে কৈছোঁ। কিন্তু এটাও বস্তু বিচৰা নাই, এখন গাড়ী বিচৰা নাই, মই নিজে কৰিছোঁ। আৰু এভৰিথিং এতিয়া আপুনি সুধিবলৈ লাভ নাই। আপুনি লিষ্টখন দিয়ক, মই গোটেই লিষ্টখন নকৈ কাটি দিম। আপুনি এটা সাংঘাতিক এটা পথ দুৰ্ঘটনা হৈছিল তেজপুৰত, আমি এতিয়াও সেই দিনটো মনত পৰিলে গাৰ নোম শিয়ৰি যায়। সেইদিনা পিছৰ গাড়ীখনত জুবিন গাৰ্গ আছিলে, গতিকে সেই কাহিনীটো অলপ কওকচোন। সেই কাহিনীটোতো মানে ক'বলৈ এটা বৰ অদ্ভুত কাহিনী। তেওঁলোক ৰেডি হৈ থাকিলে, তাৰ ভিতৰত কিবা এটা কাৰণ আছে, সেইটো মই অনুমান কৰোঁ। এই ছোৱালী জংকী আগত বহিলে, ড্ৰাইভাৰ জয়ন্ত আগত বহিলে, জুবিন আনকি পিছত বহিব। তাৰ আগত বহাৰ কথাটো হ'ল কিন্তু জংকীৰ গাড়ী চলোৱা শিকিবলৈ বৰ মন। তেওঁ ৰাতি গধূলি গৈছে প্ৰগ্ৰেমৰ কাৰণে, জয়ন্তী সেইকাৰণে আগত বহিছে। মানে ড্ৰাইভাৰজনে, জুবিনৰ বন্ধু ড্ৰাইভাৰজনে একেলগৰ আগত, তেওঁ আঁতৰি দিব, ছোৱালীজনীয়ে জংকীয়ে তেতিয়া চলাবলৈ ল'ব। এইটো প্লেন আছিলে। মই গোটেই কথাটো শুনি পেলাই এইটো ভাবিছোঁ, এইটোৱেই তেওঁ ভাবিলে। কিন্তু তেওঁ জংকী মানে এক্সপাৰ্ট হোৱা নাইতো, তেওঁ ষ্টিয়াৰিং ল'বলৈ ৰাতি তাতে গাড়ী ঘোঁৰা আহি থাকে,
ঘটনা সেইটোৱেই হ'ল। জংকীৰ মনত গাড়ী চলোৱাটো খুব ডাঙৰ কথা আছিলে। তেওঁ খুব ইচ্ছা কৰিছিলে গাড়ীখন শিকিবলৈ। কিছু শিকিলেও, কিছু চলালেও এওঁলোককে উঠাইছে, উঠাই অলপ ক'ৰবালৈ লৈ গৈছে। সেইকাৰণে এই দুৰ্ঘটনাটো ঘটিবলৈ পালে। হয়, আমাৰ দৰ্শক মই জনাওঁ যে এই মুহূৰ্ততো প্ৰায় 300তকৈ অধিক লোকে লাইভৰ জৰিয়তে আমাৰ এই বৰ্তমানৰ সাক্ষাৎকাৰ চাই আছে। খুব সন্মানীয় ব্যক্তি কপিল ঠাকুৰ, তেখেতসকল অৱশ্যে বৰঠাকুৰ। তেখেতে এই কাহিনী ক'ব যে কেনেকৈ তেখেতৰ নাম আৰু তেখেতক কপিল ঠাকুৰ বুলি সকলোৱে মাতিলে। এটা সময়ত জুবিন বৰঠাকুৰ আছিলে, জুবিন গাৰ্গ গোত্ৰটোলৈ নাম সলনি কৰিলে। এই গোটেই কথা বতৰাবিলাক পাতিম, কাৰণ কিয় দেউতাক এগৰাকী খুব সহজ সৰল ব্যক্তি আৰু তেখেতে এগৰাকী স্পষ্টবাদী লোক। গতিকে আমি তেখেতৰ লগত পাইছোঁ। আপোনাৰ নামটো আচলতে বেলেগ, কপিল ঠাকুৰ কয়, অকণমান কওকচোন। মোৰ জন্মৰ নাম মায়ে দেউতাই সৰু থকাটাকে জন্মৰ পিছত অলপ যেতিয়া ডাঙৰ হ'লোঁ তেতিয়ালৈকে মোৰ আচলতে নাম মায়ে ৰাখিছিলে টিকাৰাম। টিকাৰাম বোলা এজন মানুহ সেই সময়ত বিখ্যাত হৈছিলে ভাৰতত, এজন মানুহ। এই টিকাৰাম নামটো মায়ে ৰাখিলে। আৰু যাই হওক, ডাঙৰ হ'লোঁ, স্কুলত নাম লগালে। তেওঁ মোৰ নাম ৰাখিলে মোহিনী মোহন বৰঠাকুৰ। টিকাৰাম গৈ মোহিনী মোহন হ'লোগৈ। গোটেই জীৱনটোৰ পিছত যেতিয়া মই লিখিবলৈ ল'লোঁ প্ৰথম, তাকো গাৰো পাহাৰত মই লিখিবলৈ লৈছিলোঁ। গাৰো পাহাৰত লিখিবলৈ লোৱাৰ এটা কাৰণ আছে। নৱকান্ত বৰুৱাইও লিখিবলৈ আৰম্ভ কৰিছিলে গাৰো পাহাৰত। তেওঁ চাকৰি কৰিছিলে গাৰো পাহাৰত। এইটো বুৰঞ্জী হিষ্টৰিকেলি কিমান অথেণ্টিক মই কিতাপত ৰেফাৰেঞ্চ দি ক'ব নোৱাৰিম, কিন্তু নৱকান্ত বৰুৱাৰ কবিতা পঢ়িছোঁ গাৰো পাহাৰত লিখা। আৰু ইনচিডেণ্টেলি মোৰ লগতো মই গাৰো পাহাৰত থাকোঁতেই কবিতা লিখিবলৈ আৰম্ভ কৰোঁ। আৰু কবিতা লিখিবলৈ আৰম্ভ কৰোঁ। আৰু সেই তেতিয়াই প্ৰথম অসমত নীলাচল আৰু কেইবাখনো পেপাৰত মই সেইবিলাক ৰিচেণ্টলি ওলোৱা এখন মেগাজিনত লিখিছোঁ মই, যে পঠিয়াবলৈ ধৰিলোঁ আৰু কবিতাবোৰ পাব্লিছ হ'ল। তাৰপিছত গাৰো পাহাৰৰ পৰা বৰদলৈ হৈ আহিলোঁ, অসমৰ এই যিটো কামৰূপ জিলা বুলি কয়, কামৰূপ জিলালৈ আহিলোঁ। তাৰপিছত তাৰ পৰা সেই মাজে মাজে অসমৰ পেপাৰ আৰু এই আটাইখিনিতে মই কবিতা দিবলৈ ধৰিলোঁ। খুব ধামধুম বুলি হয় ন, কেতিয়াবা 2 মাহৰ মূৰত, কেতিয়াবা 5 মাহৰ মূৰত একোটা কবিতাই মই অসমীয়া মেগাজিনবিলাকত দিবলৈ ধৰিলোঁ। ৰিচেণ্টলি কিতাপ যিখন ওলাব মোৰ, সেই তাত এই ঘটনা। জুবিন গাৰ্গে আগতে জুবিন বৰঠাকুৰ আছিল, তেতিয়া গাৰ্গ যে কৰিলে নামটো অকণমান। আগতে বৰঠাকুৰ সি কোনোদিনেই নিলিখিলে, গাৰ্গহে লিখিছে সি প্ৰথম, একদম সৰুৰ পৰা। গতিকে আমাৰ কোনো অসুবিধা নাই। খালি আপুনি বৰঠাকুৰ আছিল, এতিয়া ঠাকুৰ হ'লোঁ, কপিল ঠাকুৰ লিখিলোঁ কেলে মই যিটো লাইনৰ ধাৰাত কবিতা লিখিছোঁ, সেই লাইনৰ ধাৰাটো আচলতে সঁচা কথা ক'বলৈ এজন ইউৰোপীয়ান কবি আৰু অসমৰ নৱকান্ত বৰুৱা, এই দুজনৰ মাজপথত মই ৰাস্তাত গৈ কবিতা লিখিলোঁ। মই মুঠতে 13খন কিতাপ লিখিছোঁ এতিয়ালৈকে। তাৰে 6খন কিতাপ পয়েট্ৰি, কবিতাৰ কিতাপ, বাকীবোৰ বেলেগ ছাবজেক্টৰ ওপৰত লিখা। মই শেষত আপোনাক সুধিব খুজিছোঁ, জুবিন গাৰ্গে বিদেশলৈ যায়, তেখেতৰ টাইমিংটো বেলেগ। তেখেতে গোটেই দিনটো শুৱে আৰু ৰাতি হ'লে তেখেতে সন্ধিয়া ব্ৰেকফাষ্ট কৰে আৰু গোটেই ৰাতিটো তেখেতৰ দুপৰীয়া হয় আৰু নিশা গোটেই কাম কৰে। গতিকে এই যে যিটো চিডিউল, যিটো সূচী, গতিকে এইটো লৈ আপুনি কি ভাবে? আপুনি জানিছিলনে? এইটো জাষ্ট খেয়াল এটা থাকে ন, বেংগলী মানুহৰ বিধি। আৰু বেংগলত এই খেয়ালটো খুব চলে। আৰু মানে এই ৰাইটাৰ্ছবিলাক, পেইণ্টাৰ্ছবিলাক তেওঁলোক খুব খেয়ালী মানুহ। আৰু তেওঁলোকে যিটো চলতি বস্তু তাৰ বিপথে যায় বা তাৰ কিনাৰেদি পাৰ হৈ যাব বিচাৰে। আৰু নহ'লে নিজে সৃষ্টি কৰি লৈ এটা নতুন শব্দ, নতুন কৰ্ম, নতুন চিন্তা। হয়, বিভিন্ন সময়ত বিশ্বকাপ থাকিলে ৰাছিয়াত গৈ ফূৰ্তি কৰে। আমিও ৰাছিয়া বিশ্বকাপত আছিলোঁ। হিমা দাসে যেতিয়া দৌৰি আছিলে তেতিয়া জুবিন দা আমি তাত একেলগে আছিলোঁ জাকাৰ্টাত। গতিকে এই যে খেলা ধূলা সকলোতে এটা যিটো উৎসাহ দিয়ে, বা বিভিন্ন সময়ত এতিয়া গছ কাটিব নালাগে, দীঘলী পুখুৰীৰ পাৰত আহি ৰাতি দীঘলী পুখুৰীৰ পাৰত বহিছে, যিটো স্পষ্টবাদী বুলি কৈছে, এইটো কি ক'ব আকৌ এবাৰ? স্পষ্টবাদী হয়, কিন্তু চব কথাতে মই ছাপোৰ্ট দিছোঁ, কিন্তু গছ কটাটো মই ছাপোৰ্ট দিব নোৱাৰোঁ।
মই বেচিকেলি প্ৰকৃতিৰ মানুহ, মই কবি মানুহ। কোনোবাই গছ এজোপা কাটিলে মই তাক বৰ ঘৃণা কৰোঁ, বেয়া পাওঁ। এইটো মই ছাপোৰ্ট নকৰোঁ। অন্যভাৱে প্ৰব্লেমবোৰ অন্যভাৱে ছেটল কৰিব লাগে। এতিয়া আমেৰিকাত জাপানত গছ কাটি কেনেকৈ গছ কাটি ছেটল কৰিছে, কাৰণ জাপানত গছৰো প্ৰব্লেম আছে। তাত গছ ধুনীয়া গছ আছে, আমাৰ ইয়াত যেনেকৈ আছে, দীঘলী পুখুৰীৰ পাৰত যেনেকৈ আছে, এই লেম্ব ৰোডত যেনেকৈ গছবোৰ আছে, এনেকুৱা ঠিক ফৰেষ্ট্ৰিৰ জেগা জাপানত বহুত আছে, আমেৰিকাত বহুত আছে। নাই, মই কৈছোঁ যে আপোনাৰ ল'ৰাই যেতিয়াই অসমৰ কিবা ইছ্যু আহে, কা আন্দোলনৰ সময়ত জঁপিয়াই পৰিছে, আহিছে, একেবাৰে সন্মুখৰ পৰা নেতৃত্ব লৈছে। এই এতিয়া গছবিলাক কাটি পুৰণীয়া সেইটো বঢ়াব খুজিছে, কৈছে নাই আমি গছ কাটিব নিদিওঁ। এই যে ল'ৰাৰ যিটো এটা জাতিটোৰ প্ৰতি যিটো ভাল পোৱা প্ৰেম আগবাঢ়ি আহে, গতিকে আপোনাৰ কিবা পৰামৰ্শ থাকিব নেকি? মোৰ পৰামৰ্শ নালাগে। তেওঁ এডাল্ট এনাফ টু টেক হিজ অ'ন ডিচিশ্যন। মই ভাল পাইছোঁ। গছ কটা বন্ধ কৰিবলৈ ময়ো কওঁ, আৰু কেতিয়াবা স্কোপ পালে মই ক'ৰবাত লেকচাৰ দি দিম, গছ কাটিব কিয় নালাগে, সিমানেই। আপুনি এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। থেংক ইউ। আপোনাৰ দীৰ্ঘায়ু জীৱন কামনা কৰিলোঁ। কোনটো? আপোনাৰ 100 বছৰ পাৰ হৈ যাওক, দীৰ্ঘায়ু জীৱন কামনা কৰিছোঁ আপোনাৰ। থেংক ইউ ভেৰি